মই মৰি থাকিবৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছোঁ। জুবিন গাৰ্গ মৰি গ'ল, মৃত্যু হৈ গ'ল। অসমবাসী ৰাইজে কান্দিলে। পুষ্যমেলন আহিল অসমলৈ। সকলোৱে পুষ্যমেলনৰ গীতৰ তালে তালে নাচিলে। মইনো কোন কুত্তা, মইনো কোন চেটটো, হা? মোৰ নিচিনাটো মৰি থাকিলে কোনো ক্ষতি নহয়। ঘৰৰ মানুহে কান্দিব, 2 দিন 3 দিন কান্দিব, কান্দক। মই মৰিবলৈ ওলাই আহিছোঁ। মই কেনেকৈ মৰিম, ক'ত মৰিম, আপোনালোকে লাইভ দেখিবলৈ পাব, লাইভ চাবলৈ পাব। চাই থাকক, চাই লওক। মই ঘৰৰ পৰা ওলাই আহিছোঁ। মই কান্দি 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 মৰিবলৈ অহা নাই। মই নিজে মৰিবলৈ আহিছোঁ। কান্দি কান্দি মৰিলে নহ'ব, ডাইৰেক্ট দমত মৰিব লাগিব। এইটো জীৱনে হ'ল নেকি? ফাল্টু জীৱন, হে? এনেকুৱা জীৱন কোনে কটায়? এনেকুৱা জীৱন কোনেও ল'ব নিবিচাৰে। মৰি থকাই ভাল। আহি আছোঁ, মৰিবৰ কাৰণে মই আহি আছোঁ। তাৰ আগতে মই আকৌ ক'ব বিচাৰিছোঁ, জুবিন দা যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, চবেই কান্দিলে। জুবিন দাৰ কাৰণে মই মৰি যাব পাৰোঁ। জুবিন দাক মই বহুত ভাল পাওঁ। এনেকৈ একদম পূৰা আৱেগিক পোষ্ট একদম পূৰা ফেচবুকত চেণ্টি ফালি গোটেই অৱস্থা নাই। সেই সময়ত জুবিন গাৰ্গৰ বিষয়ে যদি আপুনি কিবা মন্তব্য এটা ভুলক ক্ৰমে কিবা বেয়া মন্তব্য এটাও দি পায় নহয়, তেতিয়া আপোনাক পাব্লিকে উঠাই আনি গৰুপিটন দি দিয়ে। আপুনি নিজৰ মন্তব্যটো যদি কিবা এটা দিয়ে নহয়, তেতিয়াও আপোনাক উঠাই আনি গৰুপিটনটো দি দিয়ে। এতিয়া সেইখিনিয়ে দেখি আছোঁ পুষ্যমেলনৰ অনুষ্ঠানত ঝিনচিকি 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 নাচি আছেগৈ। পুষ্যমেলন আহিল আমাৰ অসমলৈ, গীত পৰিৱেশন কৰিল, কনচাৰ্ট কৰিল। পুষ্যমেলনে কি দি থৈ গ'ল? কি দি থৈ গ'ল? মই আপোনালোকক স্পষ্ট কৈ আছোঁ, পুষ্যমেলনে কি দি থৈ গ'ল? যোনটো কালচাৰ আমাৰ, সেই কালচাৰটো নহয়েই। আমাক সৰুৰ পৰা মা দেউতাই কি শিক্ষা দিয়ে? বেয়া বস্তু নাখাবি, বেয়া কথা নকবি, এনেকৈ শিক্ষা দিয়ে। কিন্তু পুষ্যমেলনে কি শিক্ষা দি থৈ গ'ল? অ'পেনলি মা দেউতাৰ মুখৰ আগত, ঠিক আছে, বিড়ি চিগাৰেট খাবি। অ'পেনলি মা দেউতাৰ আগত মালটো খাবি। আৰু অ'পেনলি থুয়াই দিবি। এইখিনিয়ে শিকাই থৈ গ'ল। এই কথাখিনি হয়তো কাৰোবাৰ শুনি হজম নহ'বও পাৰে, কিন্তু মই যি কওঁ ডাইৰেক্ট অ'পেন কওঁ। জুবিন যুগৰ প্ৰজন্ম হয়। কাকো ঘেণ্টা, কাকো খাতি নকৰোঁ, কেলা। জুবিন যুগৰ প্ৰজন্ম হয়, ঘেণ্টা, কাকো খাতি নকৰোঁ, কেলা, চেটৰো বালৰো কেলা। হয়তো এই শব্দকেইটা শুনি বেয়া পাব পাৰে, বেয়া পালে উপায় নাই। যিহেতুকে পুষ্যমেলনে আহি যোনখিনি কাণ্ড কৰি থৈ গ'লহি, শিক্ষা দি থৈ গ'লহি, শিক্ষা ল'মে, জোতাত মাল ঢালি খাম, বিদ্যা খাই দিম। আৰু আপোনালোকক মই কৈছোঁ মই মৰিবলৈ ওলাই আহিছোঁ বুলি। কিয় মৰিম, কেলৈ মৰিম, মই আপোনালোকক কৈ আছোঁ। চাওক, মোৰ এটা ইউটিউব চেনেল আছে, বিকাশ বক্সা সোণোৱাল। চাওক, গাঁতৰ ঘৰ এটা মই বনালোঁ চেলেঞ্জ কৰিবৰ কাৰণে। কিমান কষ্ট হয় দেখাছোঁ গাঁতটো দেই, চাই লওক কিমান কষ্ট। এইটো মই জানো। আপোনালোকে ভিডিঅ'সমূহ চাবৰ কাৰণে একেবাৰে একদম মজা লাগে। এনেকৈ পিটিক মাৰি দিলে চাই থাকিলে যোনটো কষ্ট মই গম পাইছোঁ। যিটো কষ্ট এটা ভিডিঅ' বনাবৰ কাৰণে, যিটো কষ্ট সেইটো মই বুজি পাওঁ। এনেকুৱা কষ্ট, মাথা চাথা গৰম হৈ যায় নাই, একদম ক'লোঁ নাই। এই গাঁতৰ ঘৰটো বনাব যাওঁতে মই গোটেই দিনটো কাম কৰিছোঁ এই গাঁতৰ ঘৰটো বনাবৰ কাৰণে, গোটেই দিনটো। আৰু কিছুমান হিংসা কুৰিয়া এইখিনি চালক গোটেই উঠি দিছিলে টিঙত, গোটেই টিং চিং বেকা পেলালে। কোনে বেকা কৰিলে, কি কৰিলে নাজানো, উঠি দিলে। যিহেতুকে মোৰ ঘৰটো হ'ল অকণমান আঁতৰত হয়। চাওক, গোটেই ভাঙি চিঙি অৱস্থা নাই কৰি পেলালে। তো এটা কথা হ'ল, আপোনালোকৰ মাজলৈ মই ভিডিঅ'খিনি প্ৰেৰণ কৰোঁ, আপোনালোকে ভিডিঅ'সমূহ নাচায়। মই ভিডিঅ' দিওঁ কাৰ কাৰণে? আপোনালোকৰ কাৰণে। যদি আপোনালোকে যদি ভিডিঅ' নাচায়, মই এতিয়া জীয়াই থকা কি লাভডাল আছে? কেলা মৰি থাকোঁ, মৰি থাকোঁ। মানুহ জীয়াই থাকিবৰ কাৰণে, চলিবলৈ কাৰণে কিমান পইচা লাগে। কেলা পইচা যদি নাপাওঁহে, পইচা পাতি যদি ইনকম কৰিব নোৱাৰোঁ, জীয়াই থাকি কি কাম? বেলেগ কাম কৰিব নোৱাৰা, 3 বছৰ দিন কামেই কৰা নাই, একোডাল মই কো এচাপ মাৰিব নোৱাৰোঁ, ডাঙৰ কঢ়িয়াব নোৱাৰা থাকিলে, একোডাল কাম কৰিব নোৱাৰোঁ। 3 বছৰ হাজিৰা লগাই যিখন কৰি থাকোঁ বাৰু, কিন্তু নিজে কৰিব নোৱাৰা থাকিলোঁ। ইউটিউবত কাম কৰিলোঁ, ইউটিউবত কাম কৰি 2 পইচা পালোঁ, কিন্তু এতিয়া নিজৰ অকাদত কাম কৰিছোঁ, একোডাল আপোনালোকে নেচায়। এনেকৈ জীয়াই থাকিব নোৱাৰি। মই তাকে ভাবিছোঁ মৰি থাকোঁ। মই মৰি থাকোঁ, এই কথা নহয়, মই মৰি থাকোঁ। সেইটো
মই ক'লোঁ নাই মই মৰি থাকোঁ কাইলৈ বিগ ব্ৰেকিং নিউজ বাজিব যেন বিকাশ বক্সা সোণোৱাল এইটো মাথা পাগল ইউটিউবাৰ এটা আছিলে এইটো মৰিলে তেনেকৈ বিগ ব্ৰেকিং নিউজ ওলাই থাকক একো মতলব নাই আজিৰ পৰা মোক আৰু দেখা নাপায় এটা কথা হ'ল আপুনি নিজে চিন্তা কৰক আপোনালোকে ভিডিঅ'বিলাক চাব আকৌ আপোনালোকে কেলৈ নাচায়নো কি বেয়া পায়নো মোক হা যেতিয়া মই ভিডিঅ' এটা দিম কিবা কিবি আলটু ফালটু থাম্বনেইল এগাল যদি লিখি দিম কিন্তু সেই ভিডিঅ'টো আপোনালোকে চাই দিয়েহি ধুনীয়াকৈ চাই দিবহি সেইটো যেন মই মছলা দিলোঁ নাই এইবিলাক ভিডিঅ' চাওক আকৌ মই নিজৰ অকাদৰ ভিডিঅ' দিছোঁ চাওক আকৌ আপোনালোকে নিজে কৈ থাকেচোন কি ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ' নাচাবি মই যদি কিবা এগাল লিখি দিওঁ কিবা কিবি এনেই এগাল আংগি বাংগি কিবা লিখি দিওঁ তেতিয়া সেই ভিডিঅ'টো পূৰা ক্লিক কৰিবি আৰু তাতে আকৌ কবি যে কি ভিডিঅ' বনাইছোঁ বুলি হে কোনোফালৰ পৰা আপোনালোকৰ পৰা শান্তি নাই মই মৰি থকাই ভাল সেইকাৰণে মৰি থাকিবলৈ ওলাই আহিছোঁ চাওক আজি মই মৰি থাকোঁ আজিৰ পৰা মোক দেখা নাপায় আপোনালোকে ভালকৈ থাকিব শান্তিত থাকিব যিটো কষ্ট হা পইচা পাতি ইনকম নাই মই ক'লোঁ নাই মানুহ জীয়াই থাকিব নোৱাৰে পইচা পাতি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে আৰু মতা মানুহ বিশেষকৈ মতা মানুহৰ যদি ইনকাম নাথাকে সি জীয়াই থকাতকৈ নথকাই ভাল মতা মানুহৰ ইনকাম লাগিবই মতা মানুহে পইচা ঘটিব পাৰিব লাগিব মতা মানুহৰ পইচা থাকিব লাগিব মতা মানুহৰ যদি পইচা নাথাকে ইনকাম নাথাকে সি জীয়াই থকাতকৈ নথকাই ভাল মই এইটো ক'লোঁ তো সেইকাৰণে মই এতিয়া মৰি থাকোঁ মৰি থকা শ্বটটো দেখাব নোৱাৰোঁ মই এতিয়া মৰি থাকোঁ আপোনালোকে কি সঁচাকৈ মৰি থাকিম বুলি ভাবিছে নেকি মই ঘণ্টাটো চেটৰো নমৰো কেলা বালৰো নমৰো কেলা চেটটো মৰিম নেকি কেলা বালটো নমৰো কেলা মই চেটৰো নমৰো কেলা কেলৈ মৰিম কেলা হে ইমান এটা ধুনীয়া জীৱন পাইছোঁ হে এই জীৱনটো কেলা ঘূৰাই পাবি তই হে 10 বাৰ কেলা কিছুমানে এনেকুৱা ডিপ্ৰেশ্যনত গৈ কিবা কৈ মৰি থাকে মোৰ আৰে বাবা মই কৈছোঁ দেই এইটো মই গাঁতৰ ঘৰ বনাইছোঁ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' দিছোঁ ঠিক আছে তই ভিডিঅ' চালেও চাবি নাচালেও নাই মইতো কৰি ভাল লাগে কৰি থাকিম আৰু এদিন নহয় এদিন মই ছাকচেছ হ'মেই মই হাৰ নামানো বে এদিন নহয় এদিন মই ছাকচেছ হ'মেই মই হাৰ মনা বিধৰ মানুহে নকয় গোটেইখিনি কৈ থাকিলোঁ যেন প্ৰথমখিনিত আপোনালোকে সঁচাকৈ মৰিব আমুক তামুক বুলি ভাবিছিলে ঘেণ্টা নমওঁ মই এনেকুৱা এটা মানুহ বিকাশ বক্সা সোণোৱাল হয় মোৰ নাম মই এনেকুৱা এটা মানুহ মই এনেকুৱা এটা কুকুৰ পোৱালি মই নিজে কুকুৰ পোৱালি দেই মই এনেকুৱা এটা কুকুৰ পোৱালি এইটো বিকাশ বক্সা সোণোৱাল এনেকুৱা এটা কুকুৰ পোৱালি ই মানে নমৰে এনেকুৱা এটা কুকুৰ পোৱালি ই নমৰে কেতিয়াও নমৰে যিমান ঘাট প্ৰতিঘাত যিমান যি নাহক এই কুকুৰ পোৱালিটোৱে নমৰে বেয়া কুকুৰ পোৱালি মই এইটো ক'লোঁ এই কুকুৰ পোৱালি নমৰে এইটো ক'লোৱে নাই সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ আপোনালোকেও নমৰিব মানে জীৱনটো এবাৰেই পাইছে কেলা আগত পাইছে নাপাইছে কেলা মতলব নাই আপুনি কেলা জীৱনটো এবাৰেই পাইছে কেলা এই কিবা এটা আজি কোনোবা এৰি থৈ গ'ল কিবা কৈ থৈ গ'ল কোনোবা ধোকা দিলে হে আজি কেলা কাম কৰিছে আপুনি ছাকচেছ হোৱা নাই কেলা আপুনি ডিপ্ৰেশ্যন ঘণ্টা নাযাব এইটো ক'লোঁ লাগি থাকক কেলা হা ঘঁহাই থাকিলে শিলোক হৈ যায় হা সেইটো কথা কাম কৰি থাকক এইটোৱে ক'লোঁ ডিপ্ৰেশ্যনত নাযাবি কেলা এইটো ক'লোঁ মোৰ নাম বিকাশ বক্সা সোণোৱাল মোৰ এতিয়া চাই লওক না এতিয়া এইবোৰ কেলা কিমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ ভিউজ চিউজ নাযায় কিন্তু ভিউজ নক'লেও মই দিয়ে থাকিম কেলা নেখাই কেলা মৰি যাম কিন্তু চুৰ নকৰোঁ ঠিক আছে নেখাই মৰি যাম এইটোৱে ক'লোঁ নেখাই মৰি যাম বাকী যে কি নহওক আপোনালোকে এনেকুৱা ভুল পথ বাছি নল'ব ঠিক আছে মানুহৰ জীৱনটো এবাৰে ভুল পথ বাছি নল'ব ঠিক আছে আৰু মই বেয়া শব্দকেইটা কৈছোঁ বা এইকেইটা বেয়া নাপাব দে কাৰণ কেলৈ এইবিলাক পষ্ট মিলনি আহি গেলা নকৰিবলগীয়া কাম কৰি থৈ যায় আহি গেলা ইমান বেয়া কথা কৈ থৈ যায় আহি গেলা মইনো কোন কুত্তা কেলা মোক ধৰি থাকিব দেই যিহেতুকে ডাঙৰ মানুহবোৰে যদি কেলা কেলাই পচলাই যিখিনি কৈ দিয়ে মোক কেলা ধৰি থাকিব দেই কেলা তুমি বিদ্যা আছে চৰি দিয়ে কেলা বেয়া পাইছে যদি মোক কেলা ধৰি থাকিব দেই বাকী যে কি নহওক এইটো ভিডিঅ'টো চাই দিয়ক আৰু শ্বেয়াৰ এটা মাৰি দিয়ক বাকী যে কি নহওক ভাত চাত খাওঁগৈ এতিয়া গধূলি হ'ল দেই বাকী আপোনালোকে বিন্দাছ থাকক আৰু মোক ছাপোৰ্ট কৰিব আকৌ কেলা দুখীয়া মানুহ নহয় জানো কেলা আপোনালোকে যদি ছাপোৰ্ট নকৰে কেলা কোনে কৰিব কেলা ছাপোৰ্ট কৰিব আকৌ ঠিক আছে হ'ব দিয়ক বাই বাই ধন্যবাদ আই লাভ ইউ